পিতাজীয়ে বহি লৈ পুৰা কঁঠাল খোৱাত ব্যস্ত এইফালে ভাবিয়ে ওচৰতে বহি আছে আৰু আজি মই লৈ আহিলোঁ ৰাইজসকল লোকেল ৰৌ মাছ লংকা গৈছিলোঁ লংকাত গৈ বজাৰত লোকেল মাছ পালোঁ ডাঙৰ ডাঙৰ মাছ আছিলে কিন্তু চালানিয়া যে সেইবাবে নানিলোঁ আৰু মোৰ মাইকী মানুহজনীয়ে পুৰা বাচাত লাগি গ'ল লগে লগে আৰু লোকেল মাছৰ সোৱাদৰ কথাটো ক'বই নালাগে নে কি কয় ৰাইজসকল বাৰু ৰাইজসকল আজিৰ যিটো ভিডিঅ' হ'বলৈ গৈ আছে অলপ বেলেগ ধৰণৰ কাৰণটো হৈছে আজি মাছটো অলপ বেলেগ পদ্ধতিৰে বনোৱা হ'ব চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে ৰাইজসকল আমাৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব আৰু ভিডিঅ' চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব বাৰু আজি যিটো ভিডিঅ' হ'বলৈ গৈ আছে আকৌ কৈছোঁ মাছৰ ভিডিঅ' মাছৰ আঞ্জা হ'ব কিন্তু অলপ বেলেগ পদ্ধতিৰে হ'ব মাছৰ আঞ্জা বুলি ক'ব নালাগিছিল আচলতে মোৰ ভুল হৈছে কিন্তু বেলেগ পদ্ধতিৰে হ'ব যেতিয়া সেইটো মাছৰ আঞ্জা হয়তো নহ'বও পাৰে দেই ৰাইজসকল চাই থাককচোন বাৰু কি হ'বলৈ গৈ আছে কাটি কুটি অলৰেডি ৰেডি কেৰাহী পাতিও দিলে তেলো দি দিলে ৱাও তেল গৰম হৈ গ'ল যিহেতু এপিচ এপিচকৈ মাছ দিব পাৰে আৰু দেই আগতীয়াকৈ মাছত হালধি আৰু নিমখ সানি ৰেডি কৰি থৈ দিছিলে এতিয়া এপিচ এপিচ কৰি গোটেই মাছখিনি ফ্ৰাই কৰি লোৱা হ'ব মাছ বনোৱাৰ ইমানেই পদ্ধতি আছে ৰাইজসকল আপোনালোকক বনাই দেখুৱাই শেষ কৰিব নোৱাৰিম যেনেকৈ মন যায় তেনেকৈ বনাই খাব পাৰে আৰু বেছি সময় নাই মাছ ফ্ৰাই হ'ব এতিয়া ভিডিঅ'টো কৰোঁতে ৰাতিয়ে হৈ গ'ল দিয়ক ৰাইজসকল এয়া ৰেডি কৰি লৈছে সৰিয়হ আদা নহৰু পিঁয়াজ আৰু শুকান জলকীয়া তাৰপিছত এইফালে পটা উলিয়াই লৈছে পটাত এতিয়া পিচি গুড়ি কৰি ল'ব অ'ৰা ধুনীয়াকৈ পিছা আমাৰ গাঁৱলীয়া পদ্ধতিত আমি যিমানবোৰ ভিডিঅ' আপোনালোকক আজিলৈকে দেখাই আছোঁ সকলোবোৰ গাঁৱলীয়া পদ্ধতিতে দেখাই থকা হৈছে আৰু আমি এনেকৈ বনাই খাওঁ মিক্সি মেচিনো আছে কিন্তু মিক্সিত পিছাতকৈ এই পটাত মানে পিচিলে ভালকৈ গুড়ি হয় আৰু মিক্সিত এই সৰিয়হখিনি ভালকৈ গুড়ি নহয় এইটো পটা লাগিবই সৰিয়হখিনি পিচিবৰ হ'লে আৰু সৰিয়হখিনি যদি ভালকৈ গুড়ি নহয় তেনেহ'লে সোৱাদটো ইমান ভাল নহ'ব সেইবাবে পটাতে পিচি থকা হৈছে খুব ধুনীয়াকৈ অলপ সময় লাগিব কিন্তু একো নাই অৱশেষত পেষ্টটো ৰেডি হৈ গ'ল আৰু এইফালে ফ্ৰাই মাছ আছেই ৰেডি তাৰপিছত এতিয়া দি দিলে কেৰাহী পাতি তাৰপিছত আকৌ এতিয়া তেল দি দিব এতিয়া দিলে পিঁয়াজ ৰাইজসকল আকৌ কৈছোঁ আমাৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব এতিয়া এই পেষ্টখিনি ঢালি দিলে পিঁয়াজ আদা নহৰু জলকীয়াৰ পৰা আদি কৰি গোটেইখিনি পিচি ৰখা যিটো পেষ্ট এতিয়া ঢালি দিলে এতিয়া অলপ ফ্ৰাই হ'বলৈ দিয়া হ'ব আজি খানা কিন্তু গৰম দেই ৰাতি হৈ গ'ল তথাপিও একো নাই দিয়ক দিনৰ পৰা আৰম্ভ কৰিছোঁ যেতিয়া অলপ সময় লাগিছে সময় লাগক কথা নাই কিন্তু খানাটো ভাল হ'ব লাগে নে কি কয় এতিয়া হালধি নিমখ জিৰা দি দিলে তাতে তাৰপিছত এতিয়া আৰু অলপ সময় ফ্ৰাই হ'বলৈ দিয়া হ'ব আজিৰ খানাটো সঁচাকৈ কিন্তু খুব টেষ্টি হ'বলৈ গৈ আছে দেই ৰাইজসকল বগা সৰিয়হৰ লগত লোকেল ৰৌ মাছ এতিয়া দি দিব পানীখিনি এতিয়া দিয়াৰ পিছত পানীখিনি উতলিবলৈ দিয়া হ'ব অলপ আঞ্জাৰ টাইপৰে হৈছে বাৰু উতল আৰম্ভ হৈ গ'ল এতিয়া মাছ দি দিব পাৰে আৰু দেই
এপিচ এপিচকৈ আমাৰ 4জনহে মানুহ, বেছি নহয়। ধুনীয়াকৈ এপিচ এপিচকৈ হিচাপ কৰি দি দিয়া আৰু মজা। ৰাইজসকল, আমি যেনেকৈ দেখাই দিছোঁ, আমি দেখাই দিয়া ধৰণেৰে আপোনালোকেও খাব, খুবেই টেষ্টি। ৰাইজসকল, ৰ'ব নোৱাৰিছোঁ আৰু দিয়ক, খাওঁগৈ আৰু। বাৰু ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই। ধন্যবাদ।